মই নাজানো ভাৰত চৰকাৰে আমাৰ লগত এইবিলাক পতাও নাই কিৰণ ৰিজিজুৱে কিবা অৰুণাচলৰ পলিটিক্সৰ কাৰণে কৈছে আমাৰ লগত এইবিলাক কথা হোৱাও নাই আৰু আমি কোট আনিম কোট আমাৰ মাটি আছে স্যাৰ দেখা পোৱা গৈছে যে এইকেইটা দিনত আপুনি গতিকে এইবিলাক যিবিলাক কথা কৈছে সেইটো কথা চাকমা হাজং কোনো মানুহে মোক আজিলৈকে লগু কৰা নাই ভাৰত চৰকাৰে একো কথা পতা নাই কিৰণ ৰিজিজুৱে কি কৈছে মই ইলেকশ্যনৰ পিছত তেওঁৰ লগত পাতি লম কিন্তু স্যাৰ 1984 চনৰ পৰা 1969 চনলৈকে যিখিনি অসমীয়া মানুহ এতিয়াও অৰুণাচলত সেইখিনিক আমি অসমৰ নাগৰিকত্ব দিম সেইখিনিৰ কাৰণে মই ব্যৱস্থা কৰিছোঁ যিখিনি অৰুণাচলত অসমীয়া মানুহ আছে এইবাৰ বাংলাদেশৰ পৰা অহা নাই অসমীয়া দাস কলিতা গগৈ কোচ কছাৰী মৰাণ মটক এই মানুহখিনিক অসমীয়া নাগৰিক পৰিসংখ্যা কিমান হ'ব পৰিসংখ্যা 6-7 হাজাৰ মানুহ আছে মেইনলি মৰাণ গাঁৱে আছে কাৰণ কিৰণ ৰিজিজুৱে কালি কৈছে 5 লাখ মানুহ আছে কিৰণ ৰিজিজুৰ মই কথা নাজানো কিৰণ ৰিজিজুৱে কি কৈছে তেওঁতো ভাৰত চৰকাৰৰ কোনো তেনেকুৱা দায়িত্বটো নাই কিন্তু অকল আমি মৰাণ মটক এই মানুহখিনিক আমি PRC দিম গতিকে মৰাণ মটকৰ লগত বেলেগ কমিউনিটি